নমস্কাৰ চাওক অফিচিয়েল চিলেবাছ এতিয়ালৈকে অহা নাই যেতিয়া আহিব আমিতো গম পাই যাম তথাপিও মই যোৱাবাৰৰ চিলেবাছখন লৈ আহিছোঁ ইমান বিশেষ একো চেঞ্জ নহ'ব মোৰ মতেতো চেঞ্জ নহ'বই চেম চিলেবাছে পাব আৰু যেতিয়ালৈকে চিলেবাছ নাহে তেতিয়ালৈকে আপোনালোকেতো প্ৰিপেৰেশ্যন কৰিব লাগিব সেইকাৰণে অলপমান আভাস দিব ওলাইছোঁ আৰু অলপমান আমি এনালাইচিছ কৰিম কি ক'ৰ পৰা পঢ়িব লাগিব সেইখিনি বস্তু আপোনালোকে গম পাই যাব প্ৰথমে মই পেপাৰটো যিখন GS পেপাৰ আহিব তাৰ বিষয়ে ক'বলৈ গৈ আছোঁ কাৰণ টেকনিকেলখনতো অভাৰঅল সকলোৰে ঠিকেই আছে বা তথাপিও মই কৈ দিম এইখন আপোনাৰ 2023 চিলেবাছ হয় যি আপোনাৰ ইয়াৰ আগত যিটো পষ্ট ওলাইছিলে ভেকেঞ্চি ওলাইছিলে তাৰ হয় আৰু নিশ্চয় আপোনালোকে গম পাইছিলে বহুতে দিছে চাগে গতিকে ইয়াত যদি চাই যিখন GS পেপাৰ তাৰে চিলেবাছ যদি চাই আপোনালোকে ছেমেই হয় কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া আছাম যিখিনি কাৰেণ্ট ইভেণ্ট চলি আছে আপোনালোকে 2024 চাব লাগিব ঠিক আছে তেনেকৈ আপোনাৰ হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট সেইটো ষ্টেটিক টপিক তাৰপিছত আছাম হিষ্ট্ৰী কমন জিঅ'গ্ৰাফী ইণ্ডিয়া এণ্ড আছাম চাওক এইটো আমাৰ পঢ়োৱা হৈ আছে KSGS আছামত পাই যাব বঢ়িয়াকৈ আৰু আকৌ এটা কথা কওঁ মই আপোনালোকে যিখিনি এই যে এক্সাম প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে KSCE আছাম সেই চেনেলটো মই দি দিছোঁ তাত জইন কৰক তাত আমি বস্তুবোৰ আপলোড কৰিম কিন্তু বহু মানুহে গম পোৱা নাই আৰু ইয়াতে আমাৰ মানে খেলি মেলি হৈ যাব পাৰে সেইকাৰণে KSCE আছামটো আপোনালোকে ছাবস্ক্ৰাইব কৰক তাত টেকনিকেল পৰ্চনৰ আমি কুৱেশ্যন কৰিম আৰু ইয়াতে আমি যিমান পাৰোঁ GSখিনিও কৰিম আৰু CE আছামতো আমি GS কৰিম PYQবোৰ কৰিম গতিকে আপোনালোকে দুইটা চেনেল ফ'ল' কৰিব পাৰে ঠিক আছে কাৰণ মেক্সিমাম টপিক আমি ইয়াতে আপলোড কৰি থৈ দিছোঁ বাকী ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন এইটো ষ্টেটিক টপিক এইখিনিতো আপোনালোকে বাৰ বাৰ পঢ়ি আছে এইখিনি বস্তু জানি লগতে স্পৰ্টছ বুক অথৰ এণ্ড ইমিনিয়েণ্ট পাৰ্চন অফ আছাম এইটো ধুনীয়াকৈ পঢ়োৱা হৈ আছে একদম যিমানখিনি লাগে সিমানখিনি পঢ়োৱা হৈ আছে আৰু লগতে যিমানবোৰ PYQ আছে ইয়াৰ ওপৰত সকলোবোৰ কৰোৱা হৈ আছে মই KSCE আছামত লাগে আকৌ এবাৰ আপলোড কৰি দিম আদাৰৱাইজ ইয়াতে মই দেখুৱাই দিম আপোনালোকে চাই ল'ব সেইকাৰণে টেলিগ্ৰাম গ্ৰুপ বা মই এটা হোৱাটছআপ গ্ৰুপৰ লিংক দি দিম তাত জইন কৰিব তাতে মই প্লেলিষ্টবোৰ দিম আপোনালোকে পঢ়িব পাৰিব ঠিক আছে চ' মই ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিম আপোনালোকে জইন কৰিব বাকী ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম এইটো চাব লাগিব এনভাইৰমেণ্ট অফ আছাম জেনেৰেল মেণ্টেল এবিলিটি ইয়াত যদি চাই জেনেৰেল মেণ্টেল এবিলিটিত সৰু সৰু ৰিজনিং মেথছ কোৱান্টছ এনেকুৱা কুৱেশ্যন আহিব ইমান চিন্তা কৰিব নালাগে সেইটো সকলোৱে কৰিব পাৰিব 10টা 12টা কুৱেশ্যন আহিব বা 7টা 8টাও আহিব পাৰে ক'ব নোৱাৰি কাৰণ ইয়াতে কোৱা নাই যে ইয়াৰ পৰা ইমানটা আহিব ইয়াৰ পৰা ইমানটা আহিব গতিকে যিমানখিনি টপিক আছে সকলোৰে পৰা কুৱেশ্যন মিলাই আহিব কিন্তু ষ্টেটিক টপিকখিনিও ইম্পৰ্টেণ্ট হৈ যায় বাকী লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম এণ্ড নৰ্থ ইষ্ট এইটো ধুনীয়াকৈ পঢ়োৱা হৈ আছে ছাফিচিয়েণ্ট মেটেৰিয়েল পঢ়োৱা হৈ আছে বাকী ইংলিছ গ্ৰামাৰ সৰু সৰু 6-7টা কুৱেশ্যন পাই যাব বা 10টা কুৱেশ্যন পাই যাব গতিকে যিহেতু 11টা টপিক আছে 100 মাৰ্কছ চবৰ পৰা 10 কনচিডাৰ কৰি লওক তেনেকৈ আহিব পাৰে অভাৰ ইকুৱেলি নাহিলেও অলপমান ইফালে সিফালে কৰি আহিব পাৰে কিন্তু কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক টপিক মিলাই কেইটামান কুৱেশ্যন বেছিকৈও দি দিব পাৰে গতিকে আমি ক'ব নোৱাৰোঁ ক'ৰ পৰা কিমান আহিব সেইকাৰণে যিমানখিনি বস্তু দিয়া আছে সিমানখিনি ভালদৰে প্ৰিপেয়াৰ কৰিব লাগিব আৰু মই অলৰেডি কৈছোঁ যে আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী অফ আছাম এণ্ড ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন বাকী স্পৰ্টছ বুক অথৰ তাৰপিছত আপোনাৰ এই গোটেইখিনি ধুনীয়াকৈ দিয়া হৈ আছে তাৰপিছত আপোনালোকে লিটাৰেচাৰ এইখিনিও হৈ আছে KSGS আছামত চাব পাৰে গ্ৰুপটো জইন কৰক আৰু মই আপোনালোকক তাৰ প্লেলিষ্টবোৰ বা লিংকবোৰ দি দিম ঠিক আছে তাৰপিছত যদি চাই টেকনিকেল তেনেহ'লে আপোনালোকে এই পেপাৰখনত এইখিনি ছাবজেক্ট পাব কনষ্ট্ৰাকশ্যন মেটেৰিয়েল ট্ৰান্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং ছাৰ্ভিং জিঅ' টেকনিকেল ইঞ্জিনিয়াৰিং এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং এষ্টিমেশ্যন এণ্ড ভেলুৱেশ্যন কনষ্ট্ৰাকশ্যন মেনেজমেণ্ট ৱাটাৰ ছাপ্লাই ইঞ্জিনিয়াৰিং চেনিটৰী ইঞ্জিনিয়াৰিং এডভান্স বিল্ডিং কনষ্ট্ৰাকশ্যন এণ্ড আৰ্থকুইক ইঞ্জিনিয়াৰিং অভাৰঅল গোটেইখিনি ছাবজেক্টে আহিব বাকী ডিপ্ল'মা কৰ্চ ষ্টেণ্ডাৰ্ডত আপোনালোকৰ জানে কিমানখিনি লেভেলত পঢ়িব লাগে তো PYQবোৰ আমি কৰিম KSCE আছামত তাৰ পৰা আপোনালোকে বস্তুবোৰ গম পাব গতিকে নতুন চিলেবাছ আহিলেতো আমি গম পাম কিন্তু ইমান চেঞ্জ নহ'ব যেতিয়ালৈকে চিলেবাছ নাহে তেতিয়ালৈকে আপোনালোকে এই ছাবজেক্টখিনি পঢ়ি থাকক মেইনলি GSত ফ'কাছ কৰক পেপাৰটোত কাৰণ ইয়াত সকলোৱে ছেমেই কৰে মাৰ্কছটো ইয়াত GSত কমি যায় গতিকে কুৱেশ্যন লেভেল টাফ হ'ব যিহেতু APSC কণ্ডাক্ট কৰিব গতিকে অলপমান নৰ্মেল কুৱেশ্যনতকৈ অলপমান ভাবিব লগা কুৱেশ্যন আহিব পাৰে সেইকাৰণে PYQবোৰ কৰিব লাগিব আৰু লাষ্ট 10-12 ইয়াৰ্ছৰ PYQ মই কৰাই থৈ দিছোঁ সেইখিনি মই KSCS আছামত পাৰিলে আকৌ আপলোড কৰি দিম আদাৰৱাইজ ইয়াতে চাই ল'ব ঠিক আছে তো দুইটা চেনেল আপোনালোকে মিলাই কৰি চালে আপোনালোকৰ কামত আহিব অ'কে আৰু যদি চাই ৰিচেণ্টলি যি মেকানিকেলৰ হৈ গ'ল এক্সাম যেই আণ্ডাৰ PWD ৰোডছ এণ্ড বিল্ডিং ইয়াতে যদি আপোনালোকে ভালদৰে মন কৰে তেনেহ'লে এই যিখন GS পেপাৰৰ যিখিনি আপোনাৰ কণ্টেণ্ট আছিলে ছেমেই হয় চাওক চেঞ্জ কৰা নাই একো কাৰেণ্ট এফেয়াৰ্ছ
ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন, স্পৰ্টছ বুক, অথৰ, ইম্পৰ্টেণ্ট পিপল অফ আছাম, ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম, এনভাইৰনমেণ্ট অফ আছাম, জেনেৰেল মেণ্টেল এবিলিটি, লিটাৰেচাৰ, কালচাৰ, ফেষ্টিভেল অফ আছাম এণ্ড ইংলিছ গ্ৰামাৰ। ঠিক আছে, মই ভাবোঁ আপোনালোকে ইয়াত কি কি বস্তু পঢ়িব লাগিব, কি কি আহিব সেইখিনি জানে। যিসকলে নাজানে এটা মোক ক'ব যে য়েছ ছাৰ, ইয়াৰ ওপৰত এটা ডিটেইলছ এক্সপ্লেনেশ্যন ভিডিঅ' লাগে যে ইয়াৰ পৰা কি কি পঢ়িম, ইয়াৰ পৰা কি কি কৰিম, তাৰ কাৰণে মই বনাই দিম। কিন্তু অভাৰঅল আপোনালোকে এক্সাম দিয়ে আছে, বাকীবোৰত যেনেকুৱা কুৱেশ্যন আহে তেনেকুৱাই আহিব। আৰু ইয়াতো ষ্টেটিক টপিকখিনি বেলেগ একো এড নহয়, মেইনলি কাৰেণ্ট এফেয়াৰ্ছখিনি চাব লাগিব। অ'কে, চ' নতুন কিবা আপডেট আহিলে আমি জনাম। আৰু তাৰ আগতে মই আকৌ কওঁ, KSCE আছাম সেই চেনেলটো আপোনালোকে পেৰেলি চাই যাব, তেতিয়া টেকনিকেল পৰ্চনখিনি আমি তাতে কভাৰ কৰিম। এণ্ড KSGS আছামতো আমি দিয়ে থাকিম যিমান পাৰোঁ। আৰু যিখিনি বস্তু অলৰেডি দিয়া হৈ আছে তাৰ লিংকবোৰ, তাৰ প্লেলিষ্টবোৰ মই দি দিম। সেইকাৰণে আপোনালোকে হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপ জইন কৰক। ঠিক আছে, থেংক ইউ। আৰু আপডেট থাকিলে আমি জনাম। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে, কুৱেৰি থাকে, বা ইণ্টাৰভিউ ৰিলেটেড কিবা যদি কথা সুধিব বিচাৰে, দেন আপোনালোকে 8822614404 ইয়াত কণ্টেক্ট কৰিব পাৰে। আদাৰৱাইজ আমি গ্ৰুপত বা এনেকৈ ইউটিউবত লগ পাই থাকিম। থেংক ইউ।